নমস্কাৰ প্ৰভুসকল আপোনালোকে দেখা পাইছে বহুতো মানুহৰ সমাগম হৈছে আৰু এটা খুঁটা কান্ধত তুলি লৈছে নিশ্চয় আপোনালোকে জানিবলৈ মন গৈছে এটো কিহৰ খুঁটা আৰু কিহৰ কান্ধ তুলি লৈছে যিহেতু বহুত ভকত বৈষ্ণৱ আপোনালোকে দেখা পাইছে হয় মই আগবাঢ়ো ভিডিঅ'টো মাজলৈ এয়া যে দেখা পাইছে আপোনালোকে এয়া হৈছে এটা লাই খুঁটা যিহেতু আমাৰ অহা ডিসেম্বৰ 24, 25, 26 তাৰিখে আচাৰ্য ইলাম দাস বাপিছৰ অৰ্থাৎ একখন ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক তথা বৈষ্ণৱ পণ্ডিত আচাৰ্য ইলাম দাস বাপ ঈশ্বৰজনাৰ লগতে তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰতিষ্ঠাপক বাপজনালৈ আমি সেৱা জনাইছো প্ৰথমতে সেই মহান বৈষ্ণৱ পণ্ডিতজনালৈ আৰু সেয়া এই লাই পুতাৰ যি অনুষ্ঠান আছে 24-25 তাৰিখে সেই লাই খুঁটাৰ বাবে ভকত বৈষ্ণৱসকল আগবাঢ়িছে লাই খুঁটাৰ প্ৰতিবৰ হেতু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চালে গম পাব ইয়াত সভাপতি সম্পাদক প্ৰমুখ্যকে মূল সমাজৰকে আদি কৰি তৰুণ বিদ্যাৰ্থী সমাজৰ সভাপতি সম্পাদকৰ লগতে কেন্দ্ৰীয় সদস্যসমূহ উপস্থিত থাকে লগতে সেই উদালগুৰি মাজতে ক'বলৈ থাকি গ'ল মই কৈ যাওঁ সেই অনুষ্ঠান ভাগি হৈছে উদালগুৰি বটাবাৰী পাল্লাম থানত যেহেতু এখন বাপিছৰ স্বয়ং নিজ হাতে প্ৰতিষ্ঠিত কৰিছিল এখন ভাগ বা এই নামঘৰ ভাগ গতিকে সেই নামঘৰ ভাগতে যি বাপিছৰ জন্ম জয়ন্তী ভাগ ৯৬ সংখ্যক জন্ম জয়ন্তী ভাগ আৰম্ভ কৰিবলৈ গৈ আছে ৬৬তম জন্ম জয়ন্তী ভাগ ক্ষমা কৰিব ৬৬তম জন্ম জয়ন্তী ভাগ আৰম্ভ কৰিবলৈ গৈ আছে গতিকে আপোনালোকে অতি সুন্দৰভাৱে ভিডিঅ'টো চাই আমাক দিহা পৰামৰ্শ দি এই অনুষ্ঠান ভাগিত আপোনালোকৰ যিসকল মোৰ ভক্তপ্ৰাণ বন্ধুৰ লগতে মোৰ যি আতৰি বন্ধুসকল আছে যিসকল আহিব নোৱাৰিলে অনুষ্ঠানটোত সেই সকললৈ মই ভিডিঅ'টো আপোনালোকৰ ভিডিঅ'ৰ মাধ্যমে আপোনালোকৰ এটি বাৰ্তা প্ৰেৰণ কৰি আহিব অতি সুন্দৰ ভক্তিপৰায়ণ ঠাই সেই উদালগুৰি বটাবাৰী পাল্লাম থানৰ সমূহ ভকতবৃন্দ গতিকে আপোনালোকে অতি সুন্দৰভাৱে অনুষ্ঠানটি উপভোগ কৰি তেখেতলোকক কৃতাৰ্থ কৰিব বুলি মই ভিডিঅ'ৰ মাধ্যমে আপোনালোকলৈ প্ৰাৰ্থনা কৰিম বাকীখিনি আপোনালোকে ভিডিঅ'ৰ মাধ্যমে সকলো দেখা হ'ব কৃষ্ণ প্ৰভুসকল মাজতে এটা কথা ক'বলৈ থাকি গ'ল সেই অনুষ্ঠান ভাগ আৰম্ভ হৈছে সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু আইমাতৃ সমাজৰ সহযোগত সেই অনুষ্ঠান ভাগি আৰম্ভ কৰিবলৈ আগবাঢ়িছে যি বাপিছৰ ৬৬তম জন্ম জয়ন্তী উৎসৱ গতিকে আপোনালোকে সেই অনুষ্ঠান ভাগি সম্পূৰ্ণ সহযোগিতা আগবঢ়াই সেই কেন্দ্ৰীয় সমিতিখনৰ লগতে সেই জিলা বটাবাৰী পাল্লাম থানৰ জিলা সমিতি তৰুণ বিদ্যাৰ্থী সমাজ জিলাখনৰ লগতে মাই মাতৃ সমাজখনকো আপোনালোকে সম্পূৰ্ণ হাতে কামে লাগি সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিম লগতে তেৰাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ ধন্যবাদ কৃষ্ণ शलाकाया चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः अज्ञानतिमिरन्धस्य ज्ञानाञ्जनशलाकाया चक्षुरुन्मीलितं
परं ब्रह्म तस्मै श्री गुरवे नमः गुरवे नमः गुरवे नमः गुरु ब्रह्मा गुरु विष्णु गुरुदेवो महेश्वर गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः गुरवे नमः गुरवे नमः श्रीमन्त शंकर सर्वगुणकर जाकेरी नाহি কেউ অহা ডিচেম্বৰৰ 24, 25, 26 তাৰিখত আমি 3 দিনীয়া বৃহৎ কাৰ্যসূচী লৈ পেলাই অতি অসম ভিত্তিত মাতৃ সমাজ আৰু কুণ্ডলী সমাজৰ এই অনুষ্ঠানভাগ আমি কৰিবলৈ গৈ আছোঁ আৰু আজি এটা পবিত্ৰ শুভ দিনত আমি আটাই লগ হৈ পেলাই সেই অনুষ্ঠানৰ আমি লাইভ প্ৰতিষ্ঠা কৰিলোঁ আৰু আনুষংগিক যিমানখিনি আমাৰ কাম হ'ব লাগে ইতিমধ্যে ইয়াৰ যিসকল কাৰ্যকৰ্তা আদৰণি সমিতিৰ যিসকল লোক কোনবিধেৰী সমাজৰ যিসকল বিষয়ববীয়া মাতৃ সমাজৰ যিসকল বিষয়ববীয়া আছে সমস্তই লগ লাগি ইতিমধ্যে প্ৰায় আমাৰ যিখিনি আগতীয়া যিখিনি কাম এইখিনি প্ৰায় পূৰ্ণাংগ কৰিছে ইয়াত অৱশ্যে এতিয়া আমাৰ অলপ ধান আছে আপোনাসকলে দেখিছে ইয়াৰ পিছতে আমাৰ মূল পেণ্ডেল হ'ব শিবিৰ হ'ব ইয়াত সুন্দৰকৈ সেই অনুষ্ঠানভাগ আমি আয়োজন কৰিবৰ কাৰণে ইয়াত আমি একত্ৰিত হ'ম এই বিষয়ে অসমবাসীলৈকে কি আমি আপোনালোকৰ যদি আমি জনাওঁ যে আহক সকলোৱে আহক আমাৰ এই অনুষ্ঠানটো আহি সহযোগ কৰক আমি আমাৰ এই যিটো শুদ্ধ যিটো বাৰ্তা যে আজি আমাৰ ইয়াত অসমত বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ লোক আছে কিন্তু আমি অসমীয়া হিচাপে আমাৰ যিজন ধৰ্মীয় গুৰু কোনোবাই এইটো সাহিত্যৰ গুৰু বুলি কৈছে কোনোবাই সংস্কৃতি কোনোবাই চিত্ৰ কোনোবাই স্থাপত্য বিভিন্ন ধৰণৰ গুৰু ক'ব পাৰে কিন্তু আধ্যাত্মিক জগতখনত এটা নতুন আলোড়নৰ সৃষ্টি কৰি যি শুদ্ধ সত্য যিটো আদি সত্য যুগৰ যিটো সত্য মতবাদ যে এখন নাম ধৰ্ম এই নাম ধৰ্ম প্ৰতিষ্ঠা কৰা যিজন গুৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ এই শংকৰদেৱৰ দ্বাৰা যিখিনি আদৰ্শ সেই আদৰ্শকে আমি সাৰোগত কৰি পেলাই আমি সমাজ আগবাঢ়ি গৈ আছোঁ গতিকে আমি তেখেতৰ যি সাম্য মৈত্ৰী যিটো ভাৱধাৰা সেই ভাৱধাৰাৰ জৰিয়তে আমি সমস্ত অসমবাসী লোকক আমি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আহ্বান জনাম যে সকলোৱে আহি পেলাই এই অনুষ্ঠানভাগ আহি পেলাই তেখেতসকলে যাতে সহায় সহযোগ কৰে তাকে আমি আপোনাৰ সকলোৰ জৰিয়তে আমি আহ্বান জনাইছোঁ শ্ৰদ্ধাৰ মোৰ আজি উপস্থিত হোৱা আমাৰ সমাজৰ অধ্যক্ষ প্ৰমুখ্যে ইয়াত উপস্থিত হোৱা আমাৰ ধৰ্মপ্ৰাণ ৰাইজ এখন ভাগৱতী সমাজৰ যিসকল দায়িত্বত আছে সকলোলৈ মই সেৱা আগবঢ়াই ব্যক্ত কৰিবলৈ ওলাইছোঁ যিহেতু আমাৰ গুৰুজনাৰ সৃষ্টিত প্ৰকাশ্য হোৱা আমাৰ আইগৰাকী যি ৰাধিকা আইগৰাকী যি দৃশ্যমান বা গুৰুজনাই সৃষ্টি কৰি থৈ গৈছিল তাৰ আদৰ্শ অনুগত কৰি আমাৰ